কৃষ্ণ। ও হৰি ও ৰাম। মণিকাঞ্চন সংযোগ আমাৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰধান সৰ্বপ্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ মাজত হোৱা যি ঐতিহাসিক আধ্যাত্মিক প্ৰথম সাক্ষাৎ হৈছিল, সেই সাক্ষাতকে কোৱা হয় মণিকাঞ্চন সংযোগ। আৰু আজি আমি এই ভিডিঅ'ত এই মণিকাঞ্চন সংযোগ কেনেকৈ সংঘটিত হৈছিল, তাত কি কি ঘটনা হৈছিল তাৰ বিষয়ে সম্পূৰ্ণ কথা আলোচনা কৰিম। তেন্তে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰি দিব। এই কথা হ'ল তেতিয়াৰ যেতিয়া আমাৰ গুৰুজনাই তেওঁৰ প্ৰৱৰ্তন কৰা এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰি আছিল। শংকৰদেৱে কৈছিল যে এক দেৱ এক সেৱ এক বিনে নাহি কিয়, অৰ্থাৎ এজনেই পৰম ভগৱান হ'ল কৃষ্ণ। কৃষ্ণৰ তাত শৰণ ললে আন কোনো দেৱ দেৱীৰ পূজা অৰ্চনা নকৰিলেও হয়। আৰু আনফালে আছিল মাধৱদেৱ, যি আছিল অতি জ্ঞানী, সকলো শাস্ত্ৰতে পাৰ্গত আৰু এজন ডাঙৰ তৰ্কবাগীশ আছিল, অৰ্থাৎ যাক তৰ্কত হেৰুৱাব নোৱাৰে। মাধৱদেৱে তেতিয়া শাক্ত ধৰ্ম মানিছিল, অৰ্থাৎ দেৱী দুৰ্গাৰ উপাসক আছিল। এদিনাখনৰ কথা, মাধৱদেৱে তেওঁৰ ককায়েক দামোদৰক ঘৰৰ পৰা তেওঁৰ পিতৃ গোবিন্দগিৰিৰ মৃত্যু হোৱাৰ কথা তেওঁৰ মাতৃক দিবলৈ ঘৰলৈ যাই আছিল। আৰু তেতিয়া মাধৱদেৱে তেওঁৰ মাকৰ গা বৰ টানৰীয়া, অৰ্থাৎ তেওঁৰ মাৰ গা একেবাৰে ভাল নথকা বুলি শুনি মাধৱদেৱে দেৱী দুৰ্গাক প্ৰাৰ্থনা কৰিলে যে তেওঁৰ মাকক সুস্থ কৰি দিয়ক, আৰু সুস্থ হলে তেওঁ দুটা পঠা ছাগলী দেৱী দুৰ্গাৰ তাতে বলি দিয়াৰ প্ৰস্তাৱ দিলে। আৰু সেইমতে তেওঁৰ মাকৰ গা সুস্থ হৈ পৰিল। আৰু মাধৱদেৱে ৰামদাসক, অৰ্থাৎ যি তেওঁৰ ভনীয়েক উৰ্বশীৰ স্বামী আৰু শংকৰদেৱৰ শিষ্য আছিল, তেওঁক এহাল পঠা ছাগলী কিনিবলৈ পঠাই দিয়ে। কিন্তু ৰামদাসে সেই কামটো নকৰি আহি মাধৱদেৱক এই বলি দিবলৈ নকয়, আৰু কৃষ্ণৰ তাত ভক্তি লবলৈ কলে, আৰু লগতে শংকৰদেৱৰ কথাও কয়। আৰু সেই শুনি মাধৱদেৱে খুব অহংকাৰেৰে ৰামদাসক কলে, এই শংকৰদেৱ কোন হয়? শংকৰদেৱৰ এই শৰণ ধৰ্ম কি? এইবোৰ মই একো বিশ্বাস নকৰো, মই কেৱল শাক্ত ধৰ্মহে বিশ্বাস কৰো। আৰু ৰামদাসৰ পৰা শুনিল যে দেৱী দুৰ্গাৰ তাত বলি দিয়াটো ব্যৰ্থ বুলি শুনি মাধৱদেৱে ৰামদাসক কলে যে মোক এতিয়াই শংকৰদেৱৰ তাত লৈ যাওক, আৰু মই শংকৰদেৱৰ লগত শাস্ত্ৰ জ্ঞানত তৰ্ক লাগিব খোজো। আৰু তাৰ পিছত ৰামদাসেও মাধৱদেৱক পিছদিনা ৰাতিপুৱা শংকৰদেৱৰ তাতে মাধৱদেৱক লৈ যায়। তেতিয়া শংকৰদেৱ ধোৱা হাতত আছিল, আৰু তাতে যাই পাই মাধৱদেৱে শংকৰদেৱক যেতিয়া দেখা পায়, তেতিয়া মাধৱদেৱে শংকৰদেৱৰ শৰীৰৰ কান্তি উজ্জ্বলতা দেখি মনতে মাধৱদেৱে ভাবিলে যে কি অদ্ভুত দিব্য পুৰুষৰ দৰে দেখা এইজন ব্যক্তি কোন? আৰু সেই দৰ্শন পাই, শংকৰদেৱৰ দৰ্শন পাই মাধৱদেৱে যদিও শংকৰদেৱক প্ৰণাম কৰিব খোজা নাছিল, তথাপিও মাধৱদেৱে প্ৰণাম কৰিলে। আৰু মাধৱদেৱে ভাগৱত পুৰাণৰ প্ৰভৃতি মাৰ্গৰ শ্লোকৰ জৰিয়তে এই শাস্ত্ৰ তৰ্ক আৰম্ভ কৰিলে। আৰু শংকৰদেৱেও ভাগৱত পুৰাণৰ নিবৃত্তি মাৰ্গৰ শ্লোকেৰে মাধৱদেৱৰ প্ৰত্যেকটা শ্লোকৰ প্ৰতি উত্তৰ দি আছিল। প্ৰভৃতি মাৰ্গ হৈছে সংসাৰত থাকি ভগৱানক স্মৰণ কৰি জীৱন যাপন কৰা পথ, আৰু নিবৃত্তি মাৰ্গ হৈছে সংসাৰত সকলো সুখ ত্যাগ কৰি ভগৱানক স্মৰণ কৰা। এই শাস্ত্ৰ তৰ্ক প্ৰায় 4 ঘণ্টালৈ চলিছিল, আৰু অৱশেষত শংকৰদেৱে ভাগৱত পুৰাণৰ ৪ৰ্থ স্কন্ধৰ ৩৯তম অধ্যায়ৰ ৪বিংশ শ্লোকটোৰ কথা কলে যে যথা তৰমূল নিশ্চেষণন তৃপ্পন্তি তত্ত্ব স্কন্ধ ভুজ পাশা প্ৰাণপহাৰাশ্চ যথেন্দ্ৰিয়াণং তথ্যৈব সৰ্বাহন্য মচ্যুতাজ। আৰু শংকৰদেৱে এই শ্লোকৰ ভাঙনিতে কৈছে, বৃক্ষৰ মূলত যেন দিলে আনি জল, হবয় ত্ৰিপিতি তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে হিংসে যদি মূলত নেদেয়, কদাচিত ডালে পাতে ত্ৰিপিতি নহয়, ক্ষুধাতুৰ নৰে যদি অন্নক ভোজয়, ত্ৰিপিতি হবন্ত ইন্দ্ৰিয় অতিশয়, ভজন বিহীনে পিণ্ডে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ কিছু প্ৰীতি নহয় তাহাৰ, কৃষ্ণক পূজিলে সমস্তৰে পূজা হয়, পৃথকে পূজিলে পূজা কেহ নলয়। যেনেকৈ গছ এজোপাৰ গুৰিত পানী দিলে
তাৰ ডাল পাত ফুল সকলোৱে তৃপ্তি পায় বা আমাৰ শৰীৰক যেনেকৈ আহাৰ খালে আমাৰ এই বাকী ইন্দ্ৰিয়বোৰে সন্তুষ্টি হয় ঠিক তেনেকৈ কৃষ্ণক আৰাধনা কৰিলে আন দেৱ দেৱীৰো আৰাধনা কৰা হয় আৰু এই শ্লোকটো শুনি মাধৱদেৱৰ চকু মুকলি হ'ল আৰু তেওঁৰ অহংকাৰ খণ্ডিত হ'ল আৰু মাধৱদেৱে শংকৰদেৱৰ চৰণত ধৰি প্ৰণাম কৰিলে আৰু পিছদিনা আহি মাধৱদেৱে শংকৰদেৱৰ পৰা শৰণ ললে শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক পিছত গৈ মণিকাঞ্চন সংযোগ বুলি কোৱা হয় অৰ্থাৎ মণি হৈছে শংকৰদেৱ কাৰণ শংকৰদেৱৰ আধ্যাত্মিক জ্ঞান প্ৰতিভা সমাজৰ প্ৰতি তেওঁৰ অৱদানসমূহ আদিকে মণিৰ লগত তুলনা কৰা হৈছে আৰু কাঞ্চন অৰ্থাৎ মাধৱদেৱ কাৰণ মাধৱদেৱৰ শাস্ত্ৰ জ্ঞান শংকৰদেৱৰ প্ৰতি থকা গুৰু ভক্তি আৰু একশৰণ নাম ধৰ্মৰ প্ৰতি তেওঁৰ দায়িত্বৰ বাবে তেওঁ কাঞ্চন অৰ্থাৎ সোণৰ লগত তুলনা কৰা হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনৰ ফলত এই একশৰণ নাম ধৰ্মৰ ভেটিত আৰু দৃঢ় হ'ল এই সংযোগৰ সময়ত শংকৰদেৱৰ বয়স প্ৰায় ৭৩ বছৰ আছিল আৰু মাধৱদেৱৰ বয়স প্ৰায় ৩২ বছৰ আছিল আৰু পিছত গৈ মাধৱদেৱৰ এই শাস্ত্ৰ জ্ঞানৰ ফলত তেওঁ বহুতো ভক্তিমূলক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য আৰু ধৰ্মীয় জগতখনক সমৃদ্ধ কৰি থৈ গৈছে এয়াই আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মাজত হোৱা ঐতিহাসিক মিলন মণিকাঞ্চন সংযোগৰ কথা এই কথাটো জানি কেনেকা পালে কমেন্টত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'ত কিবা কথাত যদি ভুল হৈছে তেন্তে ক্ষমা কৰি দিব আৰু এনে ধৰণৰ ভক্তিমূলক ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব আৰু যদি শংকৰদেৱৰ জীৱনৰ বিষয়ে সকলো কথা জানিব বিচাৰে তেন্তে এই দুটা ভিডিঅ' চাবলৈ নাপাহৰিব কৃষ্ণ অ হৰি অ ৰাম